থকা বিভিন্ন চুৰি ঘটনাই বিৰুদ্ধে আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এটা বিশেষ অভিযান চলাইছিলোঁ। যোৱা নিশাই আমাৰ অভিযান চলিছিলে আৰু এই অভিযান কালত আমি 6জনকৈ ব্যক্তি দুধৰ্ষ চোৰ ক'ব লাগিব তেওঁলোকক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ, তেওঁলোকক এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু তাৰ লগতে তেওঁলোকৰ চুৰি কৰা সামগ্ৰী যেনে সোণৰ গহনা আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। এই অভিযান আমাৰ ইয়াতে ফটাচি লামবাৰী অঞ্চলতে চলিছিলে গোটেই নিশা আৰু যিকেইজন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ তেওঁলোকৰ নাম হ'ল এজনৰ নাম হ'ল বিট্টু চ, তেওঁৰ ঘৰ ফটাচি লামবাৰীতে, দ্বিতীয়জন হ'ল তুষাৰ চিল, তেওঁৰ ঘৰ ফটাচি লামবাৰীতে। তেওঁলোকৰ পৰা আমি 2টা গ'ল্ড চেইন, 3টা সোণৰ কাণৰ ফুলি আৰু 2টা সোণৰ খাৰু, তাৰপিছত সোণৰ আঙঠি আৰু 17,000 কেছ মানি তেওঁলোকৰ পৰা আমি ৰিকভাৰ কৰিছোঁ। আৰু অভিযান কালত আমি যিকেইটা চোৰ ধৰিবলৈ সক্ষম হ'লোঁ তেওঁলোকৰ নাম হ'ল মইনুল হক, তেওঁ হ'ল মাছখোৱাৰ, দ্বিতীয়জন হ'ল ৰাহুল পাছৱান, তেওঁ হ'ল মানপাৰা, আনজন হ'ল ৰাকেশ চৰকাৰ, তেওঁৰ ঘৰ হ'ল ধীৰেনপাৰা আৰু এজন হ'ল আব্দুল মালিক, ছয়গাঁও কামৰূপ। গতিকে এই গোটেইকেইজন ব্যক্তিক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীৰ লগতে নগদ ধন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মহানগৰত বিভিন্ন সময়ত চলি থকা এনেকুৱা যিবিলাক ঘটনা আছে সেই ঘটনাবিলাক সাধাৰণ নাগৰিকক ব্যতিব্যস্ত কৰি তোলে। সেইকাৰণে আমি এই অভিযান অব্যাহত ৰাখিছোঁ আৰু সকলোবিলাক অঞ্চলতে আমাৰ এই অভিযান চলি থাকিব। আৰু যিখিনি সামগ্ৰী আমি উদ্ধাৰ কৰিলোঁ গোটেই সামগ্ৰীখিনি বজাৰ মূল্য আজিৰ টাইমত বজাৰ মূল্য হ'ব প্ৰায় 23 লক্ষ টকা আৰু তাৰ লগতে যি কেছ এমাউণ্ট বা নগদ ধন আমি উদ্ধাৰ কৰিলোঁ এইটো 1.5 লাখ টকা আমি উদ্ধাৰ কৰিছোঁ। আৰু বৰ্তমানলৈকে আমি তেওঁলোকক অধিক সোধপোছ চলাই আছোঁ আৰু তেওঁলোকৰ পৰা আৰু অধিক চুৰি সামগ্ৰী বা নগদ ধন উদ্ধাৰ কৰিব পাৰি নেকি আমি চেষ্টা চলাই আছিলোঁ। আৰু তেওঁলোকত সম্পৰ্কিত হৈ থকা যিবিলাক লোক আছে তেওঁলোককো আমি যাতে সোনকালে এৰেষ্ট কৰি তেওঁলোকৰ যাতে আমি কাষ্টডিত ল'ব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমি অনুসন্ধান কালত আৰু এটা বিষয় আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেই বিষয়টো আমি দেখিছোঁ যে যিবিলাক চোৰ ইয়াত চুৰিকা কাৰ্য সংগঠিত কৰে তেওঁলোক বিভিন্ন এলেকাত আৰু তেওঁলোকৰ নিজৰ এলেকাধীনত তেওঁলোকে চুৰি কাৰ্য সম্পাদন কৰে। গতিকে সেই এলেকাবিলাকত আমি আৰক্ষীৰ টহলদাৰী ব্যৱস্থাৰ লগতে বিটৰ ব্যৱস্থা আমি কৰিছোঁ যাতে মহানগৰবাসীৰ ৰাইজে যাতে তেওঁলোকৰ শান্তিত যাতে বিঘ্নিত নহয় তাৰ কাৰণে এই আমাৰ চেষ্টা চলি যাব। আৰু মহানগৰ আৰক্ষী আয়ুক্তৰ নিৰ্দেশত আমি গোটেই অভিযান চলাইছিলোঁ আৰু এই অভিযানটো আমি অকল 26 জানুৱাৰী বুলিয়ে নহয় অনাগত দিনতো আমাৰ এই যি অভিযান আমি অব্যাহত ৰাখিম আৰু এই অভিযান আমাৰ চলি থাকিব। যেতিয়ালৈকে আমি নাগৰিকৰ শান্তি সুৰক্ষা দিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এই অভিযান চলি থাকিব। তেওঁলোকৰ লগত আমি এতিয়া সোধপোছ কৰি আছোঁ। তেওঁলোকৰ কেইবাটা ঠাইতে আমি এতিয়া কিছু সংখ্যক নাগৰিকে তেওঁলোকৰ ঘৰত হোৱা এনেকুৱা ঘটনাৰ তেওঁলোকে আমাক সম্ভেদ দিছে আৰু এতিয়া যিহেতুকে আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকে বিভিন্ন তথ্য আমাক যোগান ধৰিছে আৰু আমি ভাবিছোঁ যে আন যিবিলাক চুৰি কাৰ্য সংগঠিত হৈছে সেইবিলাকৰ লগতো তেওঁলোকে জড়িত আছে আৰু তেওঁলোকৰ লগত আন এক চক্ৰ যি তেওঁলোকৰ চুৰি সামগ্ৰীখিনি তেওঁলোকে কিনে সেই এনেকুৱা কিছুমান ব্যক্তি জড়িত হৈ আছে। সেই লোকসকলকো শীঘ্ৰে চিনাক্ত কৰি আমি যাতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'ব পাৰোঁ তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ। ছাৰ এওঁলোকে ৰিচেণ্টলি জেলৰ পৰা ওলাই অহা চোৰ আছিলে নেকি? ইয়াত যিকেইজন চোৰ আমি ইতিমধ্যে আমি আটক কৰিছোঁ আৰু যিসকল এৰেষ্ট কৰিছোঁ সেই কেইজনে হেবিচুৱেল অফেণ্ডাৰ প্ৰায় চুৰি কাৰ্য তেওঁলোকে কৰিয়ে থাকে। জেলৰ পৰা ওলাই অহাৰ পাছত আকৌ তেওঁলোকে এই কাৰ্য কৰি থাকে। গতিকে আমি এনেকুৱা ধৰণৰ এটা যাতে ব্যৱস্থা ল'ব পাৰোঁ যে সোনকালে তেওঁলোকে জেলৰ পৰা যাতে ওলাই আহিব নোৱাৰে আৰু মানুহৰ সাধাৰণ ৰাইজৰ শান্তিৰ বিঘ্নিত কৰিব নোৱাৰে তাৰ কাৰণে আমি মহামান্য আদালতত এনেধৰণৰ প্ৰতিবেদন দাখিল কৰিব আমি চেষ্টা কৰিছোঁ যাতে তেওঁলোকে সোনকালে তেওঁলোকৰ বেইল নহয় আৰু দীৰ্ঘদিন তেওঁলোকে যাতে জেলত থাকিবলৈ বাধ্য হয়।
নাই এতিয়া আমি যিখিনি কেছ এমাউণ্ট আমি বা নগদ ধন আমি উদ্ধাৰ কৰিছোঁ, আমি এতিয়া নগদ ধন যিখিনি উদ্ধাৰ কৰিছোঁ আমি ভাবিছোঁ বা আমি প্ৰাৰম্ভিক তদন্তত আমাক তেনেকুৱা এটা লাগিছে যে সেই ধনটো তাৰ পৰাই তেওঁলোক চুৰি কৰি আনিছে আৰু বাকী ধন ক'ত আছে সেইটো আমি অনুসন্ধান কৰি আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।